গোৱালপাৰাত আজি শেষ নিশা আমি কাইলৈ ক'লৈ যাম আমি নমস্কাৰ মই মিলন শইকীয়া আমি বঙাইগাঁও জেলকাজৰ 3 দিনীয়া কাৰ্যসূচীৰে নাটমঞ্চস্থ কৰাৰ পাছত আমি গৈছিলোগৈ গোৱালপাৰাতো 3 দিনীয়া কাৰ্যসূচীৰে নাটমঞ্চস্থ কৰিলোঁ আৰু সেইদিনা আছিল আমাৰ শেষৰ নিশা নাটক আৰম্ভ হোৱা বহুত দেৰি গতিকে সকলো গ্ৰীণ ৰুমত বহি আড্ডা দিয়াত লাগিলে আৰু সকলো নিজক লৈ ব্যস্ত মেকআপ কৰাই মেকআপ কৰি আছে ড্ৰেছ পিন্ধি আছে ডান্সলৈ ৰেডি হৈ আছে মানে সকলো নিজক লৈ ব্যস্ত কাৰো ওচৰত সময় নাই আৰু তেনেকৈ কিছু সময়ৰ পাছতে আমাৰ শেষৰ নিশাৰ নাটক আৰম্ভ হ'ল ৰাম ৰাজ্যৰ লক্ষ্মণ আৰু তেনেকৈ নাটক শেষ হোৱাৰ পাছত আমাৰ এয়া অৱস্থা মঞ্চখন আপোনালোকে যেতিয়া নাটক চলি থাকে ষ্টেজখন দেখিবলৈ বেলেগ শুৱনি হৈ থাকে আৰু গোটেই পেণ্ডেলটো ভাল লাগি থাকে আৰু নাটক শেষ হোৱাৰ আধা ঘণ্টামানৰ পাছতে গোটেই ষ্টেজটো এয়াৰ অৱস্থা কৰি পেলায় আৰু দেখিছে মানুহখিনিয়ে এনেকৈ জখলাদিত ওপৰৰ পৰা নামি আহিছে এতিয়া বোলে নহয় নাটক চলি থাকোঁতেও এনেকৈ বহুত মানুহ ষ্টেজৰ ওপৰত থাকে হাউদাৰ ওপৰত থাকে লাইট ধৰি থাকে ছেটিংছ বানি থাকে আমি মঞ্চখনত যেনেকৈ নাটক কৰি ঘূৰি ফুৰোঁ এই ওপৰৰ বাঁহকেইডাল যে দেখিছে বাঁহকেইডালটো তেনেকৈ ছেটিংছৰ ল'ৰা দৌৰি ফুৰে মানে ইফালৰ পৰা সিফালে যায় বহুত ৰিক্সত সিহঁতে কাম কৰি থাকে আৰু এইকেইখন দেখিছে লাইট বান্ধা হাউদা সেইকেইখনতো মানুহ ননষ্টপ বহি থাকে যিমানেই ঠাণ্ডা নহওক যিমানেই গৰম নহওক কিয় তাত এজন মানুহে 4-5টা লাইট কণ্ট্ৰল কৰি থাকিব লগা হয় মাজৰ যিজন বহে সেইজনেতো 4টা নে 5টা লাইট একেলগে কণ্ট্ৰল কৰি থাকে 2টা হাত 2টা ভৰিয়ে একেলগে কণ্ট্ৰল কৰি থকাটো কম কথা নহয় ইফালে কাৰেণ্টৰ বস্তু অকল তেখেতলোক বুলি নহয় প্ৰত্যেকজন ব্যক্তিয়ে ইয়াত গুৰুত্বপূৰ্ণ কাৰণ ইয়াত থকা প্ৰত্যেকজন মানুহৰ এটা নিজা কাম আছে নাটক চলি থকা অৱস্থাত কোনোবা এজন ব্যক্তিয়ে যদি নিজৰ কামটো নকৰে কোনোবা সময়ত নাটক ৰৈ যোৱাৰ সম্ভাৱনা থাকে কাৰণ ছেটিংছ বান্ধিবলৈ বহুত মানুহ লাগে ইফালৰ পৰা সিফালে দৌৰি থাকে এজনে পাতা ধৰি থাকিব এজনে তলৰ পৰা উঠাই থাকিব আৰু সেইটো সময় যদি কোনোবা এজন তাৰ পৰা নাইকিয়া হয় এটা চিন চলি থকাৰ অৱস্থাত এটা চিন ড্ৰপ দাঙিবলৈ 2 ছেকেণ্ড বা 10 ছেকেণ্ড ৰৈ যাব লাগিব আৰু সেই 10 ছেকেণ্ডটোৱে আমাৰ কাৰণে বহুত সময় গতিকে থিয়েটাৰখনত থকা প্ৰত্যেকজন ব্যক্তিয়ে বহুত গুৰুত্বপূৰ্ণ নিজৰ কাম কৰিবই লাগিব আৰু এয়া 5 দিনৰ কথা মানে কালিৰ কথা আমি তাৰ পৰা আহিলোঁ কামৰূপ বুন্দাপাৰাত যোৱাকালিৰ পৰা আমি 2 দিনীয়া কাৰ্যসূচীৰে নাটমঞ্চস্থ কৰিবলৈ আহিলোঁ আৰু যোৱাকালি আমাৰ প্ৰথম নিশা আছিল প্ৰথম নিশাৰ নাটক আপোনালোকে জানে দৰাযাত্ৰী মঞ্চস্থ কৰিলোঁ আৰু ৰাইজৰ বহুত অভূতপূৰ্ণ সঁহাৰি পালোঁ বহুত ধন্যবাদ আপোনালোকক আৰু আজি আমাৰ দ্বিতীয় তথা শেষ নিশা আৰু শেষ নিশাৰ সেই নাটকখনেই হৈছে মানুহ নহয় প্ৰেমিক গতিকে বুন্দাপাৰাবাসী কোনোবাই যদি মোৰ ভিডিঅ' চাই থাকে আপোনালোকক আমাৰ আজি শেষ নিশাৰ নাটক মানুহ নহয় প্ৰেমিক চাবলৈ আহিবলৈ নিমন্ত্ৰণ জনাইছোঁ আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আকৌ লগ পোৱাৰ আশাৰে বাই